নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। অসমীয়াৰ আদৰৰ মাঘ বিহু তথা ভোগৰ উৎসৱ ভোগালী বিহু সমাগত। এই মাঘ বিহু তথা ভোগালী বিহুৰ দিনা ৰাতিপুৱা মেজিৰ জুইত অৰ্পণ কৰিব এটা বস্তু। ইয়াৰ পিছত আপোনাৰ জীৱনত হ'ব এক আচৰিত চমৎকাৰ। লগতে মাঘৰ বিহুৰ দিনা এইটো বস্তু কাকো ভুলতেও নিদিব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰেশ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। লগতে আপোনাক তথা আপোনাৰ পৰিয়ালৰ সকলোকে মাঘ বিহু তথা ভোগালী বিহুৰ আন্তৰিক শুভকামনা জনাইছোঁ। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে বহুত গুৰুত্বপূৰ্ণ হয়, সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। পুহ আৰু মাঘ মাহৰ মাজৰ দিনটোত অৰ্থাৎ সংক্ৰান্তিৰ দিনা অসমীয়াৰ অতিকৈ আদৰৰ মাঘ বিহু পালন কৰে। কৃষিজীৱী অসমীয়াই বছৰজুৰি কৰা পৰিশ্ৰমৰ অৱসাদ দূৰ কৰিবলৈ পালন কৰে ভোগৰ উৎসৱ এই ভোগালী বিহু। আৰু এই দিনটোতে সূৰ্যদেৱে মকৰ ৰাশিত প্ৰৱেশ কৰে। সেইবাবে এই দিনটোক মকৰ সংক্ৰান্তি বুলিও কোৱা হয়। মকৰ সংক্ৰান্তিৰ এই উৎসৱটো ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বিভিন্ন নামেৰে পালন কৰা হয়। এই মকৰ সংক্ৰান্তিৰ উৎসৱটো হিন্দুৰ দিনপঞ্জীত সূৰ্যদেৱৰ নামত উৎসৰ্গিত কৰা এটা উৎসৱ। সেয়েহে এই মকৰ সংক্ৰান্তি তথা মাঘৰ বিহুৰ দিনা ৰাতিপুৱাই যদি জুইত এই তিনিটা বস্তু আপুনি অৰ্পণ কৰিব পাৰে তেনেহ'লে এই উপায়টোৰ দ্বাৰা আপোনাৰ জীৱনত সুখ সমৃদ্ধি বৃদ্ধি হ'ব। আপোনাৰ জীৱনত যথেষ্ট পৰিমাণে উন্নতি হ'ব। লগতে সূৰ্যদেৱৰো আশীৰ্বাদ লাভ কৰিব আপুনি আৰু অগ্নিদেৱৰ পৰম কৃপাদৃষ্টি আপুনি লাভ কৰিব পাৰিব। উৰুকাৰ ৰাতিটো মেজিৰ ওচৰতে থাকি পিছদিনা অৰ্থাৎ মাঘ বিহুৰ দিনা ৰাতিপুৱা স্নান কৰি মেজি জ্বলোৱাটো বছৰ বছৰ ধৰি পৰম্পৰা চলি আহিছে। কিন্তু এই দিনটোতে মেজিৰ জুই জ্বলি থাকোঁতে যদি এই বিশেষ উপায়টো কৰা হয় তেনেহ'লে আপুনি এই উপায়টোৰ মাধ্যমত অগ্নিদেৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। জীৱনৰ পৰা বাধা বিঘিনিবোৰ অপায় অমংগলসমূহ দূৰ হ'ব। লগতে উন্নতি তথা প্ৰগতিৰ দিশে আগুৱাই যাব পাৰিব। সেয়েহে মকৰ সংক্ৰান্তি তথা মাঘ বিহুৰ দিনা ৰাতিপুৱা উঠি স্নান আদি কৰি আহি এই উপায়টো নিশ্চয় কৰিব। সেয়েহে আজিৰ এই ভিডিঅ'টোত আমি জানিব পাৰিম মাঘ বিহুৰ দিনা মেজিৰ জুইত কি বস্তু অৰ্পণ কৰিব লাগে। লগতে জানিব পাৰিম মাঘ বিহুৰ দিনা তথা মকৰ সংক্ৰান্তিৰ দিনা কি বস্তু আনক দিয়াটো একেবাৰে উচিত নহয়। এই উপায়টো কৰাৰ বাবে মাঘ বিহু তথা মকৰ সংক্ৰান্তিৰ দিনা ৰাতিপুৱা শুই উঠি স্নান আদি কৰি লৈ শুদ্ধ বস্ত্ৰ পৰিধান কৰি এগছি চাকি জ্বলাব। তাৰপিছত এটা পাত্ৰ ল'ব। পাত্ৰটোত যিকোনো ল'ব পাৰিব। সেই পাত্ৰটোত অলপ হালধি গুড়ি, অলপ ঘি আৰু অলপ গুড় ল'ব। সেইখিনি বস্তু পাত্ৰটোত মিহলি কৰি ল'ব। সেই তিনিটা বস্তু মিহলি কৰি লোৱা পাত্ৰটোতে এটা এটকীয়া মুদ্ৰা ৰাখি দিব। তাৰপিছত এই গোটেইখিনি বস্তু মেজিৰ জুইত অৰ্পণ কৰি দিব। মেজিৰ জুইত বস্তুখিনি অৰ্পণ কৰা হোৱাৰ পিছত এটা মন্ত্ৰ উচ্চাৰণ কৰিব। মন্ত্ৰটো হ'ল ওম অগ্নিদেৱায় নমঃ। এই মন্ত্ৰটো আপুনি 11 বাৰ জপ কৰিব। মন্ত্ৰটো আকৌ এবাৰ কৈ দিছোঁ, ওম অগ্নিদেৱায় নমঃ। এই বিশেষ উপায়টো কৰাৰ ফলত আপুনি অগ্নিদেৱৰ আশীৰ্বাদ পাব। জীৱনৰ পৰা সকলোবোৰ দুখ কষ্ট অপায় অমংগল আপোনাৰ দূৰ হ'ব আৰু জীৱনত আপোনাৰ বহুত উন্নতি হ'ব। কৰ্মক্ষেত্ৰত হৈ থকা বাধাবোৰ আঁতৰি যাব। টকা পইচাৰ ক্ষেত্ৰত যিবোৰ সমস্যা হৈ আছে সেই সমস্যাবোৰ দূৰ হ'ব। অগ্নিদেৱৰ পৰম কৃপা আপুনি লাভ কৰিব পাৰিব। সেয়েহে অলপ কষ্ট কৰি হ'লেও মাঘ বিহুৰ দিনা ৰাতিপুৱা শুই উঠি এই উপায়টো আপুনি নিশ্চয় কৰিব। ইয়াৰ ফলাফলসমূহ আপুনি
আহি থকা দিনবোৰত নিশ্চয় দেখিবলৈ পাব। এইটো উপায় একেবাৰে সৰু আৰু সহজ উপায় হয়। এই উপায়টো সকলোৱে কৰিব পাৰিব। সম্পূৰ্ণ শ্ৰদ্ধা ভক্তি বিশ্বাসেৰে যদি আপুনি মাঘ বিহু তথা মকৰ সংক্ৰান্তিৰ দিনা ৰাতিপুৱা আপুনি এই উপায়টো কৰিব পাৰে, তেনেহ'লে অগ্নিদেৱ আৰু সূৰ্যদেৱৰ কৃপাত আপোনাৰ জীৱনৰ পৰা সকলোবোৰ দুখ কষ্ট হতাশা সমস্যা দূৰ হৈ যাব। লগতে সকলোবোৰ অপায় অমংগল দূৰ হৈ উন্নতিৰ দিশত আপুনি আগুৱাই যাব পাৰিব। এতিয়া জানি লওঁ আহক মকৰ সংক্ৰান্তি তথা মাঘ বিহুৰ দিনা কি কি বস্তু দান কৰিব নালাগে নাইবা আনক দিব নালাগে। এই বস্তুবোৰ দান কৰিলে তথা আনক দিলে আপুনি দৰিদ্ৰতাৰ ফালে গতি কৰিব লগা হ'ব পাৰে। হিন্দু ধৰ্মত মকৰ সংক্ৰান্তি তথা মাঘ বিহুৰ বিশেষ মহত্ব আছে। এই দিনটোত দান দক্ষিণা কৰিলে তাৰ 100 গুণ ফল পোৱা যায়। অৰ্থাৎ আপুনি যিমান দান কৰিব তাৰ 100 গুণ আপুনি প্ৰাপ্তি কৰিব পাৰিব। কিন্তু এই দিনটোত এনেকুৱা কেইটামান বস্তু আছে যিকেইটা বস্তু দান কৰাটো একেবাৰে উচিত নহয়। এইকেইটা বস্তু দান কৰাটো অত্যন্ত অশুভ মানা হয়। প্ৰথম বস্তুটো হ'ল এই মাঘ বিহু তথা মকৰ সংক্ৰান্তিৰ দিনা ভুলতেও কাকো চাৰু দান নকৰিব নাইবা আনক নিদিব। লগতে যিকোনো পুৰণা কাপোৰ এই দিনটোত কোনো দৰিদ্ৰ মানুহক দান নকৰিব। যদি আপুনি পাৰে তেনেহ'লে নতুন কাপোৰ এই দিনটোত দৰিদ্ৰ মানুহক দান কৰিলে অত্যন্ত শুভ মংগলময় হ'ব। ইয়াৰ দ্বাৰা আপোনাৰ নিশ্চয় শুভ হ'ব। আপুনি নিশ্চিত ৰূপত শুভ ফল প্ৰাপ্তি কৰিব পাৰিব। এই দিনটোত আপোনাৰ ঘৰত থকা গংগাজল আনক নিদিব। বেলেগ দিনত আপুনি গংগাজল আনক দিব পাৰিব, কিন্তু এই মাঘ বিহুৰ দিনা গংগাজল কাকো নিদিব। এই শুভ তথা পবিত্ৰ দিনটোত এই বস্তু আপুনি আনক দিলে বছৰটোত আপুনি অত্যন্ত দুখ কষ্ট ভোগ কৰিব লগা হ'ব পাৰে। এই বিশেষ দিনটোত সৰিয়হৰ তেল আপুনি কাকো দান নকৰিব। এনেকুৱা কৰিলে জীৱনলৈ বিভিন্ন ধৰণৰ সমস্যা নিমন্ত্ৰণ কৰাৰ দৰে হ'ব। লগতে যিকোনো চোকা অস্ত্ৰ এই দিনটোত আনক নিদিব। ঘৰলৈ কোনোবাই খুজিব আহিলেও এই দিনটোত আপুনি এইবোৰ বস্তু কাকো নিদিব, নহ'লে ইয়াৰ অশুভ প্ৰভাৱ আপুনি গোটেই বছৰটোতে ভোগ কৰিব লাগিব। প্ৰিয় দৰ্শক, মাঘ বিহু তথা মকৰ সংক্ৰান্তিৰ দিনা এই উপায়টো আপুনি নিশ্চয় কৰিব। যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ চিনাকি সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে ইয়াৰ লাভ প্ৰাপ্তি কৰিব পাৰে। আজিৰ বাবে ইমানেই আছিল। কাইলৈ আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। ধন্যবাদ।